بسم الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على أشرف الأنبياء والمرسلين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين ثم أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। কিছু পোর্টেল চেনেলছত কিছুমান ভণ্ড আৰু বিশৃংখলা সৃষ্টিকাৰীয়ে কিছুমান বাইট দি আছে ইজতিমা সম্পৰ্কে। তো তেওঁলোকৰ মতে হেনো ইজতেমা বিদআত হয়, গতিকে এই ইজতেমাত আহলে সুন্নতৰ আৱামক জনসাধাৰণক অংশগ্ৰহণ কৰাৰ বাবে মানা কৰি আছে। এইবিলাক আচলতে শয়তানী হয় আৰু শয়তানৰ চৰিত্ৰ হয়। যেতিয়া কিবা এটা ভাল কাম হ'বলগীয়া হয় তো তাৰ প্ৰাক মুহূৰ্তত গাত জ্বলনি পুৰণি উঠা আৰু বেচেন হোৱা এইবিলাক শয়তানৰ চৰিত্ৰ হয়। কাৰণ সহিহ বুখাৰী শৰীফৰ 608 নম্বৰ হাদিছত আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম ইৰশাদ কৰিছে, ইযা নুদিয়া লিছ-সলাতি আদবাৰা আশ-শাইতানু ওয়া লাহু দুরাতুন হাত্তা লা ইয়াসমা আত-তা'যীন। অৰ্থাৎ যেতিয়া নামাজৰ কাৰণে আজান দিয়া হয় তো এই আজানৰ শব্দ শুনি পেলাই শয়তানৰ ভিতৰত জ্বলন পোৰণ আৰম্ভ হয় আৰু এই জ্বলনি পুৰণিত সি থাকিব নোৱাৰি সেই আজান দিয়া ঠাইডোখৰ পৰা খুব দ্ৰুতগতিত পলায় আৰু সি ইমান বেগেৰে পলায় যে হাদিছৰ শব্দ হয় ৱালাহু দুৰাত, অৰ্থাৎ সি ইমান স্পীডত পলায়, সি ইমান দ্ৰুত গতিৰে পলায় যে তাৰ পিছফালৰ পৰা বায়ু ওলাই যায়। তো এতিয়া এই অৱস্থাও এই ভণ্ডবিলাকৰে হৈছে আৰু এতিয়া এটাই চিঞৰ বাখৰ কৰি আছে যে ইলিয়াছী তবলিগী জামাত আৰু ইজতেমা এইবিলাক বিদআত হয়। তো যিহেতু আমাৰ উলামাই কেৰামসকলে সিহঁতৰ বহু কাৰ্যকে বিদআত বুলি ফতোৱা দি ৰাখিছে, উদাহৰণস্বৰূপে মিলাদ, কিয়াম, উৰ্ছ ইত্যাদি। তো সেইবিলাকৰ প্ৰতিশোধ ল'বৰ কাৰণে সিহঁতে এতিয়া এটা নতুন আক্ৰমণাত্মক পদ্ধতি বাছি লৈছে যে আমাৰ ইজতেমাবিলাকক বা তবলিগী জামাতক সিহঁতে বিদআত বুলি কোৱা আৰম্ভ কৰিছে। এতিয়া আমি বুজিব লাগিব প্ৰথমে বিদআত কি বস্তু হয়, বিদআত কাক কয়। গতিকে উমদাতুল কাৰী শাৰহি সহিহুল বুখাৰী এই গ্ৰন্থখনত আল্লামা বদৰুদ্দিন আইনী ৰহমতুল্লাহি আলাইহিয়ে বিদআত সম্পৰ্কে এইদৰে লিখিছে, ওয়াল বিদআতু ফিল আসলি আহদাসু আমরিন লাম ইয়াকুন ফি জামানি রাসূলিল্লাহি সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম। তেখেতে কৈছে বিদআত সেইবিলাক কৰ্মক কোৱা হয় বা সেইবিলাক কামক কোৱা হয় যিবিলাক কাম ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত মজুদ নাছিলে, যিবিলাক কামৰ অস্তিত্ব ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ জামানাত নাছিলে, অৰ্থাৎ আল্লাহৰ নবীৰ জামানাত যিবিলাক কাম হোৱা নাই সেইবিলাক কামকে বিদআত বুলি কোৱা হয় শৰীয়তৰ পৰিভাষাত। তাৰপিছত আল্লামা আইনী ৰহমতুল্লাহি আলাইহি লিখিছে, সুম্মাল বিদআতু আলা নাওআইন, যে বিদআতৰ দুটা ভাগ আছে। প্ৰথম ভাগটো হ'ল ইনকানাত মিম্মা ইয়ানদাৰিজু তাহতা মুস্তাহসানিন ফি শাৰঈ ফাহিয়া বিদআতুন হাসানাহ। অৰ্থাৎ যদি কোনো ব্যক্তিয়ে কিবা নতুন কাম শৰীয়তত আৰম্ভ কৰে, যিটো কাম শৰীয়তৰ দ্বাৰা ছাপৰ্টিভ হয়, যিটো কামৰ আচল শৰীয়তত মজুদ আছে, যিটো কাম আচলতে কোনো বেয়া কাম নহয়, যদি সেই কামটোৰ ছাপৰ্টিভ কিবা কাম শৰীয়তত মজুদ আছে তেনেহ'লে সেই নতুন কামটোক বিদআতে হাসানা বুলি কোৱা হ'ব। আৰু বিদআতে হাসানা কেতিয়াও প্ৰব্লেমেটিক নহয়, বিদআতে হাসানা কৰাৰ ইজাজত আছে শৰীয়তত। উদাহৰণস্বৰূপে তাৰাবিহৰ নামাজ। হযৰত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুৰ খিলাফতৰ সময়লৈকে তাৰাবিহৰ নামাজ জামাতেৰ সৈতে আৰম্ভ হোৱা নাছিলে। তো হযৰতে ওমৰ ৰাদিয়াল্লাহু তাআলা আনহু এদিন মছজিদে নবৱীত আহি পেলাই দেখিছে যে সাহাবাই কেৰামসকলে বেলেগ বেলেগকৈ তাৰাবিহৰ নামাজ পঢ়ি আছে। তো হযৰত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে এজন কাৰী, এজন ইমামৰ পিছত সকলোকে খাৰা কৰোৱাই দিলে, হযৰত উবাই ইবনে কাব ৰাদিয়াল্লাহু তাআলা আনহুৰ পিছত। তাৰপিছত সাহাবাই কেৰামসকলে এই তাৰাবিহৰ নামাজ জামাতৰ সৈতে পঢ়া আৰম্ভ কৰিলে। তো পিছদিনাখন হযৰত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহু আহি পেলাই দেখিছে যে সাহাবাই কেৰামে মছজিদত
জামায়াতৰ সৈতে তাৰাবিহৰ নামাজ পঢ়ি আছে, তেতিয়া হযৰত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহু এষাৰ কথা কৈছিলে, নি'মাল বিদআতু হাদিহি, যে এইটো এটা কিমান ভাল বিদআত আৰম্ভ হৈছে। কাৰণ তাৰাবিহৰ নামাজ শৰীয়তত মজুদ আছিলে, কিন্তু জামায়াতেৰ সৈতে পঢ়াৰ এই কাৰ্যটো মজুদ নাছিলে। সাহাবাই কেৰাম যিহেতু পৃথক পৃথককৈ নামাজ পঢ়িছিলে তাৰাবিহৰ, তো গতিকে হযৰত ওমৰ ৰাদিয়াল্লাহু তাআলা আনহুৱে জামায়াতৰ সকল দি দিলে। তো ইয়াৰ পৰা বুজা গ'ল বিদআতৰ যিটো প্ৰথম ভাগ অৰ্থাৎ বিদআতে হাসানা, এইটো কৰাত কোনো আপত্তি নাই, এইটো কৰিব পাৰে। এই বিদআতৰ কামবিলাক, এই বিদআতে হাসানাবিলাক কৰিব পাৰে, যদিহে সেই কামটোৰ আচল শৰীয়তত থাকে, অৰ্থাৎ যদি শৰীয়ত সেই কামটো সম্পৰ্কে ছাপৰ্টিভ হয়। ইয়াৰ পিছত আল্লামা বদৰুদ্দিন আইনী ৰহমতুল্লাহি আলাইহিয়ে বিদআতৰ দ্বিতীয় ভাগটোৰ কথা কৈছে, وإن كانت مما يندرج تحت مستقبح في الشرع فهي بدعة مستقبحة। আল্লামা আইনী ৰাহিমাহুল্লাহ কৈছে, যদি সেই নতুন কামটো শৰীয়তৰ ছাপৰ্টিভ নহয় বা শৰীয়তত তাৰ কোনো আচল মজুদ নাথাকে, তেনেহ'লে সেই নতুন কামটোক বিদআতে মুস্তাকবাহা বুলি কোৱা হ'ব, বিদআতে সাইয়্যা বুলি কোৱা হ'ব, নিন্দনীয় বিদআত বুলি কোৱা হ'ব, বৰ্জনীয় বিদআত বুলি কোৱা হ'ব। আৰু এই যে বিদআতিবিলাক অৰ্থাৎ কিয়াম পাৰ্টি আৰু মিলাদ পাৰ্টি, তো ইহঁতক যে উলামায়ে দেওবন্দে বিদআতি বুলি কয়, তো ইহঁতৰ গাত লাগিলে নহ'ব, কাৰণ তাহাঁতৰ যিবিলাক কাম হয় তো সেইবিলাকৰ আচল শৰীয়তত মজুদ নাই। তো সেইকাৰণে উলামায়ে দেওবন্দে সিহঁতৰ ওপৰত বিদআতৰ ফতৱা লগায়। হাশিয়া ইবনু আবিদিন শামী অৰ্থাৎ ফাতাৱা শামী যাক কোৱা হয়, তাতে এটা কথা লিখা হৈছে, লিমা সাহা আন ইবনে মাসউদিন রাদিয়াল্লাহু আনহু আন্নাহু আখরাজা জামাআতাম মিনাল মাসজিদি ইউহাল্লিলুনা ওয়া ইউসাল্লুনা আলান নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম জাহরান ফাকালা লাহুম মা আরাকুম ইল্লা মুবতাদিঈন। তাতে লিখা হৈছে যে আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৱে এবাৰ মছজিদত আহি পেলাই কিছুমান মানুহক মছজিদত জোৰে জোৰে জিকিৰ কৰি থকা দেখিছে, আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ ওপৰত দৰুদ পঢ়ি থকা দেখিছে, দৰুদ ও সালাম। এই যে বিদআতিবিলাকে মছজিদত চিঞৰ বাখৰ কৰি থাকে, ইয়া নবী সালাম আলাইকা, তো ঠিক সেইদৰে জোৰে জোৰে দৰুদ শৰীফ পঢ়ি আছে। তো হযৰত আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহু সাহাবী হয়, তেখেতে সিহঁতক মছজিদৰ পৰা খেদিছে আৰু কি বুলি কৈছে যে তহঁতি এক নম্বৰ বিদআতি হয়, শয়তান হয়। তো দৰুদৰ নামত চিঞৰ বাখৰ কৰা, অশান্তিৰ সৃষ্টি কৰা, কিয়ামৰ নামত উদ্ভণ্ডালি কৰা, এই মানুহবিলাকক উলামায়ে দেওবন্দে নহয় বৰঞ্চ আব্দুল্লাহ ইবনে মাসউদ ৰাদিয়াল্লাহু তাআলা আনহুৰ নিচিনা জলিলুল কদ্ৰ সাহাবীয়ে বিদআতি বুলি কৈছে। এতিয়া কথা হ'ল এই যে ইজতিমাবিলাক, তো ইয়াৰ আমি চাব লাগিব যে শৰীয়তত ইয়াৰ আচল মজুদ আছেনে নাই, শৰীয়ত ইজতেমা সম্পৰ্কে ছাপৰ্টিভ হয়নে নহয়। তো এই সম্পৰ্কে মই এটা হাদিছ ক'বলৈ গৈ আছোঁ। আচলতে আমাৰ এই যিবিলাক ইজতেমা হয়, ইজতেমাবিলাকত কি হয়, ইজতেমাবিলাকত কোৰাণ হাদিছৰ কথা পতা হয়, আল্লাহৰ প্ৰশংসা কৰা হয়, নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ আহাদিছসমূহৰ চৰ্চা কৰা হয়, কোৰাণৰ আয়াতসমূহৰ তফছিৰ আৰু ব্যাখ্যা কৰা হয়, আৰু মানুহক দিন সম্পৰ্কে অৱগত কৰোৱা হয়। তো মুছলিম শৰীফৰ ইণ্টাৰনেশ্যনেল নাম্বাৰিঙৰ মতে 2701 নম্বৰ হাদিছ, হযৰতে আবু ছাঈদ খুদৰী ৰাদিয়াল্লাহু তাআলা আনহুৱে এই হাদিছটো বৰ্ণনা কৰিছে। তেখেতে কৈছে, ওয়া ইন্না ৰাসূলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়া আলিহি ওয়াসাল্লাম খাৰাজা আলা হালকাতিন মিন আসহাবিহি ফাকালা মা আজলাসাকুম। এবাৰ আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম সাহাবাই কেৰামৰ এটা জামায়াতৰ কিনাৰেদি পাৰ হৈ গৈছিলে। তো সেই জামায়াতটোক যিহেতু তেওঁলোক এঠাইত গোট খাই আছিলে, তো তেওঁলোকক দেখি পেলাই আল্লাহ ৰসুল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে সুধিছে যে তোমালোকে ইয়াত কিহৰ জলসা কৰিছা, তোমালোকে ইয়াত কিহৰ ইজতেমা কৰিছা, বা তোমালোক ইয়াত কিহৰ বাবে গোট খাইছা। তেতিয়া সাহাবাই কেৰামসকলে ক'লে, ক্বালু জালাসনা নাযকুৰুল্লাহ ওয়া নাহমাদুহু আলা মা হাদানা লিল ইছলাম ওয়া মান্না বিহি আলাইনা। তেতিয়া সাহাবাই কেৰামসকলে ক'লে যে আমি আল্লাহৰ প্ৰশংসা কৰি আছোঁ, আল্লাহৰ শুকৰিয়া আদায় কৰি আছোঁ যে আল্লাহ সুবহানাহু ওয়া তাআলাই আমাক ইছলামৰ দৰে ইমান দামী এটা দৌলত দি পেলাই আমাক পুৰস্কৃত কৰিলে, আল্লাহ তাবাৰক ওয়া তাআলাই আমাৰ ওপৰত ইমান ডাঙৰ অনুগ্ৰহ কৰিলে।
তো এই অনুগ্ৰহৰ ওপৰত আমি আল্লাহৰ শুকৰিয়া আদায় কৰি আছোঁ, আল্লাহৰ প্ৰশংসা কৰি আছোঁ। তেতিয়া ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে তেওঁলোকক আকৌ সুধিলে, আল্লাহি মা আজলাসাকুম ইল্লা যালিকা, তোমালোকে আল্লাহৰ কসম খাই পেলাই কোৱাচোন, তোমালোকে কেৱল মাত্ৰ এইটো কাৰণতে ইয়াত জমা হৈছা, ইয়াত গোট খাইছা? তেতিয়া সাহাবাই কাৰাম ৰাদিয়াল্লাহু আনহুম সকলে ক'লে, ক্বালু আল্লাহি মা আজলাসানা ইল্লা যালিক। যে সাহাবাই কাৰাম সকলে ক'লে যে এই আল্লাহৰ ৰাসূল, আল্লাহৰ কসম আমি কেৱল মাত্ৰ এইটো উদ্দেশ্যতেই ইয়াত জমা হৈছোঁ বা গোট খাইছোঁ। তেতিয়া আল্লাহৰ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, আমা ইন্নী লাম আস্তাহলিফকুম তুহমাতান লাকুম ওয়ালাকিন্নাহু আতানি জিবরিলু ফাআখবারানি আন্নাল্লাহা আজ্জা ওয়া জাল্লা ইউবাহি বিকুমুল মালাইকা। সুবহানাল্লাহ। আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে, এই যে মই তোমালোকক হলফ ল'লোঁ, এই যে মই তোমালোকৰ পৰা কসম ল'লোঁ, মোৰ মকসদ বা মোৰ উদ্দেশ্য এইটো নাছিলে যে মই তোমালোকৰ ওপৰত তুহমত লগাব বিচাৰিছোঁ বা কিবা সন্দেহ কৰিছোঁ মই তোমালোকৰ কথাৰ ওপৰত, বৰঞ্চ মই এইকাৰণে কসম ল'লোঁ, মই এইকাৰণে হলফ ল'লোঁ তোমালোকৰ পৰা যে এই মাত্ৰ মোৰ ওচৰত হজৰতে জিবৰিল আলাইহিছ সালাতু ৱাছসালাম আহি পেলাই এইষাৰ কথা কৈ থৈ গৈছে যে আল্লাহ সুবহানাহু ওয়া তাআলাই ফৰিষ্টাসকলৰ আগত তোমালোকৰ কথা কৈ পেলাই গৰ্ব কৰি আছে। সুবহানাল্লাহ। অৰ্থাৎ ফৰিষ্টাসকলক আল্লাহ সুবহানাহু ওয়া তাআলাই কৈ আছে যে চোৱা ফৰিষ্টাসকল, তোমালোকে যে মোৰ বান্দাসকলে জমিনত বহি পেলাই, পৃথিৱীত বহি পেলাই মোৰ গুণগান কৰি আছে, মোৰ প্ৰশংসা কৰি আছে। ঠিক সেইদৰে মুছলিম শৰীফৰ ইণ্টাৰনেশ্যনেল নাম্বাৰিঙৰ মতে 2699 2699 ইয়াত কোৱা হৈছে, ওয়ামাজতামাআ কওমুন ফি বাইতিন মিন বুয়ুতিল্লাহ ইয়াতলুনা কিতাবাল্লাহ ওয়া ইয়াতাদারাসুনাহু বাইনাহুম ইল্লা নাযালাত আলাইহিমুস সাকিনাহ। যিসকল ব্যক্তিয়ে আল্লাহৰ ঘৰত গোট খাই পেলাই আল্লাহৰ কিতাবৰ তিলাৱত কৰিব আৰু আল্লাহৰ কিতাবৰ দৰ্শ আৰু তদৰিছ কৰিব, অৰ্থাৎ দিনৰ কথা পাতিব, কোৰআনৰ ব্যাখ্যা শুনিব, কোৰআনৰ ব্যাখ্যা কৰিব, কোৰআনৰ তিলাৱত কৰিব, অৰ্থাৎ দিনৰ কথাবিলাক পাতিব, তো তেওঁলোকৰ ওপৰত কি হয়? নাজালাত আলাইহিমুস সাকিনাহ, প্ৰশান্তি তেখেতসকলৰ ফালে অৱতীৰ্ণ কৰা হয়, অৰ্থাৎ তেওঁলোকৰ হৃদয়ত শান্তি অৱতীৰ্ণ কৰা হয়। ওয়াগাশিয়াতহুমুৰ ৰাহমাহ, আল্লাহৰ ৰহমতে তেওঁলোকক আগুৰি ধৰে, ঢাকি পেলাই। ওয়াহাফাতহুমুল মালাইকা, আৰু আল্লাহৰ নুৰানী ফৰিষ্টাই তেওঁলোকক আগুৰি ধৰে। ওয়াজাকাৰাহুমুল্লাহু ফীমান ইনদাহ, আৰু আল্লাহ সুবহানাহু ওয়া তাআলাই আল্লাহৰ যিসকল নিকটৱৰ্তী অৰ্থাৎ ফৰিষ্টাসকল, তো এই ফৰিষ্টাসকলৰ ওচৰত আল্লাহ সুবহানাহু ওয়া তাআলাই এই মজলিছ কায়েম কৰা, এই ইজতেমা কায়েম কৰা মানুহবিলাকৰ কথা আলোচনা কৰে আৰু এওঁলোকৰ প্ৰশংসা কৰে। তো এই দুইটা হাদিছৰ পৰা এইটোৱে বুজা গ'ল, এইটোৱে প্ৰমাণ হ'ল যে ইজতেমাৰ আচল শৰীয়তত মজুদ আছে। গতিকে ইজতেমা কেতিয়াও বিদআত হ'ব নোৱাৰে। আৰু যিকোনো এটা কাম মকৰুহ বা বিদআত কেতিয়া হ'ব? যেতিয়া সেই নিৰ্দিষ্ট আমলটোক তাৰ যিটো মাকাম হয়, তাৰ যিটো স্থান হয়, সেই স্থানতকৈ যদি ওপৰত দি দিয়া হয়, তেতিয়াই এই আমলটোক বিদআত বা এই আমলটোত কাৰাহিয়ত আহিব, এই আমলটো অপছন্দনীয় হৈ যাব। উদাহৰণস্বৰূপে এই বিদআতিবিলাকে দৰুদ ও সালাম পঢ়ে, তো তাত বেছিকেলি ক'বলগীয়া একো নাছিলে, বা তেওঁলোকে যিবিলাক মিলাদ অনুষ্ঠান আয়োজন কৰে, তো এইবিলাকত বেছিকেলি ক'বলগীয়া একো নাছিলে, কাৰণ তেওঁলোকে আল্লাহ ৰাসূল সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ প্ৰেম আৰু মহব্বতত এইবিলাক কৰে। তো ইয়াত প্ৰব্লেমেটিক কথা হ'ল যে তেওঁলোকে যিবিলাকে মিলাদ নকৰে বা যিবিলাকে কিয়াম নকৰে, সিহঁতক শয়তান বুলি কয়। তেওঁলোকে এইটো কথা দাবী কৰে যে নামাজ পঢ়ক বা নপঢ়ক, মিলাদ কৰিবই লাগিব, কিয়াম কৰিবই লাগিব, ৰোজা ধৰক বা নধৰক, ৰোজা ৰাখক বা নাৰাখক, হজ কৰক বা নকৰক, কিন্তু মিলাদ মানিবই লাগিব, কিয়াম কৰিবই লাগিব। আৰু যি মিলাদ আৰু কিয়াম নকৰে সি শয়তান, সি মুছলমান নহয়। এই যিটো গোলামী মনোভাৱ আৰু এই মেড ইন ইণ্ডিয়া, অৰ্থাৎ যিটো কাম ইণ্ডিয়াত বনাইছে আহমদ ৰজা খান চাহাবে, তো সেই কামটোক ইমান বেছি প্ৰাধান্য দিছে, তাক একেবাৰে শৰীয়ত বনাই দিছে। তো সেই কাৰণেই
এই ইল্লতটোৰ কাৰণেই উলামায়ে দেওবন্দে এই প্ৰচলিত মিলাদ আৰু কিয়ামক বিদআত বুলি আখ্যা দিছে। আৰু ইয়াৰ সমান্তৰালভাৱে ইজতেমা বা তবলিগী জামাত কেতিয়াও বিদআত হ'ব নোৱাৰে, কাৰণ কোনো তবলিগী জামাতে বা কোনো দেওবন্দী আলিমে এইটো কথা নকয় যে নামাজ পঢ়া বা নপঢ়া, ৰোজা ৰাখা বা নাৰাখা, বা ইছলামৰ যিবিলাক বুনিয়াদী এছেঞ্চিয়েল ৰিচুৱেলছ আছিলে সেইবিলাক তুমি পাৰফৰ্ম কৰা বা নকৰা, কিন্তু তবলিগ কৰিবই লাগিব, ইজতেমাত যাবই লাগিব। এনেকুৱাতো কোনো জোৰ জবৰদস্তি নাই তবলিগী জামাতত বা দেওবন্দীসকলৰ ফালৰ পৰা। তো যিহেতু এনেকুৱা কোনো জোৰ জবৰদস্তি নাই, গতিকে এইটো কাম কেতিয়াও বিদআত হ'ব নোৱাৰে। ফাথুল বাৰী নামৰ গ্ৰন্থত ইমাম আল্লামা ইবনু হাজাৰ আসকালানী ৰহমতুল্লাহি আলাইহিয়ে এই কথাষাৰ সম্পৰ্কে এইদৰে লিখিছে, আন্নাল মন্দুবাত قد تقلب مكروهات إذا رفعت عن رتبتها। অৰ্থাৎ যিবিলাক মন্দুব কাম হয়, মুস্তাহাব কাম হয়, নফল কাম হয়, তো সেইবিলাকক যদি তাৰ যিটো দৰ্জা আছে বা তাৰ যিটো স্থান আছে সেই স্থানতকৈ যদি ওপৰত লৈ যোৱা হয়, অৰ্থাৎ তাক অতি জৰুৰী যদি বনাই দিয়া হয়, তেনেহ'লে এইবিলাক কামেই মক্ৰুহ বনি যাব, এইবিলাক কামেই শৰীয়তৰ দৃষ্টিত অপছন্দনীয় আৰু নিন্দনীয় আৰু বৰ্জনীয় বনি যাব। ঠিক সেইদৰে এই একেষাৰ কথাকে মুল্লা আলী কাৰী ৰহমতুল্লাহি আলাইহিয়ে মিৰকাতুল মাফাতিহাত লিখিছে, قال الطيبي وفيه أن من أصر على أمر مندوب وجعله عزما ولم يعمل بالرخصة فقد أصاب منه الشيطان من الإضلال فكيف من أصر على بدعة أو منكر। এই একেষাৰ কথাকে মুল্লা আলী কাৰী ৰহমতুল্লাহি আলাইহিয়ে ইমাম তিবি ৰহমতুল্লাহি আলাইহিৰ উদ্ধৃতি দি পেলাই লিখিছে। তো গতিকে বৰেলভিবিলাকে বিদআতিবিলাকে নিজৰ ঘৰৰ খবৰ ল'ব লাগে। তেওঁলোকে এই ইজতেমা বিদআত হয়, তবলিগী মেহনতবিলাক বিদআত হয়, এইবিলাক চিন্তা কৰি থকাতকৈ তেওঁলোকে নিজৰ ঘৰৰ খবৰ ল'ব লাগে। তেওঁলোকৰ নিজৰ মাজতেই এটা অৰ্গেনাইজেশ্যন আছে দাৱতে ইছলামী নামৰ, আৰু এই দাৱতে ইছলামীৰ ফাউণ্ডাৰ হৈছে মৌলানা ইলিয়াছ কাদৰী আত্তাৰী। তো তেখেতে এটা অৰ্গেনাইজেশ্যন ৰান কৰি আছে, সেইটো হৈছে দাৱতে ইছলামী। তো এই দাৱতে ইছলামীও তবলিগৰ নিচিনা একেই। যিদৰে তবলিগী জামাতত ইজতেমাবিলাক হয়, ঠিক সেইদৰে দাৱতে ইছলামীটো এনেকৈ ইজতেমাবিলাক হয়। তো যিদৰে তবলিগী জামাতৰ ঠায়ে ঠায়ে মৰকজবিলাক থাকে, ঠিক সেইদৰে দাৱতে ইছলামীৰো এনেকেই ঠায়ে ঠায়ে মৰকজসমূহ আছে। তো দাৱতৰ তবলিগৰ যিটো মেহনত কৰি আছে দেওবন্দী উলামাসকলৰ মুবাল্লিগিনসকলে, তো বৰেলভিসকলৰ এই যিটো দাৱতে ইছলামী যিটো গ্ৰুপ হয়, তো তেওঁলোকেও তাত ঠিক সেইদৰে কিছুমান বিশেষ মেহনত কৰি আছে তবলিগৰ। তো এতিয়া প্ৰশ্ন হ'ল যে এই অসমৰ যিবিলাক ভণ্ড বিদআতি আৰু এই বৰেলভি যিবিলাকে চিঞৰ বাখৰ কৰি আছে ইজতেমাখন বিদআত হয় বা তবলিগী জামাত বিদআত হয়, তো তেওঁলোকৰ সেই মৌলানা ইলিয়াছ কাদৰী আত্তাৰীৰ যিটো দাৱতে ইছলামী যিটো তবলিগ হয় বা তেওঁলোকৰ যিবিলাক ইজতেমা হয় বৰেলভিবিলাকৰ, তো সেই ইজতেমাবিলাকক বা সেই দাৱতে ইছলামীৰ সেই অৰ্গেনাইজেশ্যনটোক বিদআত বুলি কেতিয়া ফতোৱা দিব? যদি সৎ সাহস আছে তেনেহ'লে দাৱতে ইছলামীকো বিদআত বুলি কওক, বা দাৱতে ইছলামীত যিসকলে অংশগ্ৰহণ কৰে তাৰ ইজতেমাবিলাকত যিসকলে অংশগ্ৰহণ কৰে তেওঁলোককো বিদআতি বুলি ফতোৱা লগাওক। যিহেতু তেওঁলোক ঘৰৰ মানুহ, তো সেইকাৰণে তেওঁলোকৰ ওপৰত কোনো ফতোৱা নালাগে। আৰু তবলিগী ইজতেমা কৰা ব্যক্তিসকলৰ যিহেতু নিসবত দেওবন্দৰ লগত হয় বা উলামায়ে আকাবিৰিনে দেওবন্দৰ লগত হয়, গতিকে তবলিগ বেয়া, ইজতেমা বেয়া। তো এই দুমুখীয়া চৰিত্ৰ কিহৰ কাৰণে? যদি সৎ সাহস আছে নিজৰ ঘৰতো ফতোৱা লগোৱা, দাৱতে ইছলামীৰ ওপৰতো ফতোৱা লগোৱা। তো দালাইল ভিত্তিক যিখিনি কথাৰ উপস্থাপন কৰা হ'ল, যোগ্য সমাজে আৰু সভ্য সমাজে এই কথাবিলাক বাৰুকৈ উপলব্ধি কৰিব পাৰিব। আল্লাহ তাবাৰক ৱ তাআলা আমাক সকলোকে সকলো ধৰণৰ খুৰাফাত, মুনকাৰাত আৰু বিশৃংখলতাৰ পৰা বচাই পেলাই আল্লাহ সুবহানাহু ৱ তাআলাই আমাক সকলোকে একত্ৰিতভাৱে আৰু শৰীয়ত মুতাবিক দিনৰ খিদমতৰ তৌফিক দান কৰক। আমিন। আকুলু কওলি হাযা ও আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইরিল মুসলিমিনা ইন্নাহু হুয়াল গফুরুর রহিম।